অধ্যক্ষ মহোদয় বেমাৰ য'ত হৈছে ঔষধটো তাতেই দিয়া যাব নহয় বেমাৰ নোহোৱা মানুহক ঔষধ কিয় দিব বেমাৰ য'ত আছে তাতেইতো ঔষধ দিব আজি যদি মোৰ ক্যান্সাৰ বেমাৰ হোৱা নাই মেডিকেলত যদি মোক ৰেডিঅ'থেৰাপি দি দিয়ে কেমোথেৰাপি দি দিয়ে মইতো ভাল মানুহজনৰ মৰি যাম মই অধ্যক্ষ মহোদয় ইউনিফৰ্ম সিভিল কোডে য'ত ক্যান্সাৰ আছে তাত ৰেডিঅ'থেৰাপি কেমোথেৰাপি দিব যত্ন কৰিছে য'ত ক্যান্সাৰ নাই তাত আমি ৰেডিঅ'থেৰাপি আৰু কেমোথেৰাপি দিয়াৰ আমাৰ প্ৰয়োজনো নাই মই অধ্যক্ষ মহোদয় আমাৰ সদনৰ যিসকল সদস্যই জনজাতীয় লোকসকলৰ কথা কৈছে বিশেষকৈ নতুন বিধায়কসকলক মই তেওঁলোকক পৰামৰ্শ দিম যে আমি যেহেতু এনেকুৱা এটা সমষ্টিৰ পৰা আহিছোঁ য'ত 90% এটা বিশেষ জনগোষ্ঠীৰ মাত্ৰ ভোট আছে মই বিশেষকৈ নতুন বিধায়কসকলক পৰামৰ্শ দিম যে কেতিয়াবা সময় পালে কাৰ্বি আলং ডিমা হাছাওত গৈ 2-3 দিন থাকি আহিলে সদনত আৰু কেতিয়াও আমি এই কথাবিলাক নকওঁ আমি কেতিয়াও তেওঁলোকৰ লগত প্ৰতিযোগিতাৰ কথা নকওঁ ডাঙৰ কেজনে গৈ আহিছে তেওঁলোকে জানে নতুন বিধায়কসকলকো মই নিশ্চিতভাৱে এই পৰামৰ্শ দিম